আপোনালোকৰ লগত আমাৰ ভিডিঅ'ৰ বিষয়টো অলপ দাৰ্শনিক ভাৱলৈ নিবলৈ বিচাৰিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি ইজনে সিজনক কথা যেতিয়া নিজৰ কথা সুধো বা আপোনাৰ কেনেকুৱা ভালনে, তৎক্ষণাৎ উত্তৰ দিয়ে যে আছোঁ আৰু যেনে তেনে। কোনোৱে কয় যে কিনো ক'ম আৰু। এনেধৰণৰ আমি প্ৰশ্ন বহুতৰ মুখত শুনিবলৈ পাওঁ। আছোঁ আৰু যেনে তেনে, তাৰমানে আমি সন্তুষ্ট নহয়। যি পাইছোঁ সেইবিলাক লৈ আমি আমাৰ মনটো সুখ অনুভৱ কৰিব পৰা নাই মনত। এই সন্তুষ্টি আমি কেনেদৰে পাম? আমি জানো, মই যেতিয়া কিবা কথাত আনৰ আগত ক'বলৈ যাওঁ তেতিয়া কওঁ মোৰ ঘৰখন, মোৰ মাটিখিনি, মোৰ চাকৰিটো, মোৰ সন্তানকেইটি, এইবিলাক লৈয়ে মোৰ সংসাৰ। কিন্তু আমি কোনোবা দিনা ভাবি চাইছোঁনে যে মোৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা মোহ আহিলে, আমাৰ অহংকাৰ অকণমানো আহিলে। আমি জানো যে অতি মোহ দুখৰ কাৰণ, অহংকাৰ আমাৰ পতনৰ মূল। এই মোৰ শব্দটোৱে বা নিজৰ শব্দবিলাক, এই শব্দই আমাক কি কৰে, আমাৰ জীৱনলৈ দুখ কঢ়িয়াই আনে। আমি সকলোৱে দুখেই পাওঁ। ঘৰ আছে ঠিকেই, কিন্তু বৃদ্ধ বয়সত বা আন বিশেষ পৰিস্থিতিত পৰি যেতিয়া সন্তানে ঘৰৰ পৰা মাক দেউতাকক উলিয়াই দিয়ে, তেতিয়া মাক দেউতাকৰ মোৰ শব্দটো ক'লৈ গ'ল? এটকা দুটকাকৈ পইচা সাঁচি সাঁচি আমি আমাৰ মৰমৰ ঘৰখন নিৰ্মাণ কৰোঁ। আমি সকলোৱে কৰোঁ, কিন্তু শেষত আমাৰ সেই ঘৰখনো নিজৰ হৈ নাথাকে। মাটিখিনি আমি মৃত্যুৰ পিছত মাটিখিনি তাতে পৰি ৰয়। মাটিখিনিও আমি লগত নিব নোৱাৰোঁ। চাকৰিটো যেতিয়ালৈকে আমি চাকৰি কৰি থাকোঁ তেতিয়া আমাৰ সন্মান পদমৰ্যাদা সকলো থাকে, কিন্তু চাকৰি শেষ হোৱাৰ পিছত এইবিলাক একোৱেই নাথাকে। ধন সম্পত্তিবোৰে আমাৰ আভিজাত্য প্ৰকাশ কৰোঁ, কিন্তু ধন সম্পত্তিবোৰ দুদিনতে শেষ হৈ যায়, আমি ক'ব নোৱাৰাকৈ। সেইদৰে গাড়ীখন লৈ আমি অহংকাৰ কৰোঁ, কিন্তু গাড়ীও এক্সিডেণ্ট হ'লে গাড়ী ভাগি টুকুৰা টুকুৰ হয়। আমাৰ মনৰ যিবিলাক ভাৱনা, আমি যিবোৰ কল্পনা কৰোঁ, ভাৱনাবোৰ আমি ভাবি থাকোঁতেই থাকোঁ, আৰু আমাৰ ভাৱনাবোৰে আমাৰ মনটো টুকুৰা টুকুৰ কৰি বান্ধি পেলায়। সেইকাৰণে ভাঙি পেলায়। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ যে মোৰ নিজৰ এইবিলাক হ'ল আমাৰ কাৰণে টাইট বান্ধোন, যিবিলাক বান্ধোন ইয়াত আমি সহজে ত্যাগ কৰিব নোৱাৰোঁ। আপোনালোকেও জানে যে শৰীৰটো থকালৈকে মোৰ বুলি কৈ আছোঁ, কিন্তু শৰীৰটো শেষ হ'লে এইবিলাক মোৰ নহয়। এই কথা আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মৃত্যু হ'ব। যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমি যেতিয়া শৰীৰৰ পৰা এক পোহৰ বা জ্যোতি ওলাই গ'লে শৰীৰটো মৃত হৈ পৰে। আৰু আমি যেতিয়া শৰীৰটো লৈ পৃথিৱীখনত থাকোঁ, মোৰ তোৰ এইবিলাক লৈ আমি খোৱা কামোৰা কৰি থাকোঁ, আমি সুখীয়ে নহওঁ। যিমান পাওঁ আমাক আৰু লাগে, কাৰণ আমাক বহুত লাগে, গোটেই পৃথিৱীখনেই লাগে। পৃথিৱীখনত আমি ৰাজত্ব যদি কৰিবলৈ পাওঁ তেতিয়াও আমি ভাল পাওঁ। সেইকাৰণে আমাক মানৱ জাতিক বুজাবৰ কাৰণে উপনিষদৰ বক্তাই কৈছে যে জীৱৰ প্ৰধান দুখৰ কাৰণ হ'ল মোহ। এই বিষয়ে উদাহৰণ দিবলৈ গৈ তেখেতে কৈছে যে এজোপা সংসাৰ বৃক্ষত দুটি চৰাই একেলগে থাকে। এটি চৰাই দ্ৰষ্টাৰূপে পৃথিৱীখনত কি হৈ চাই থাকে, আৰু আনটোৱে, আৰু যিজনে চাই থাকে তেওঁ একোকে নাখায়, কিন্তু যিজনে ডালে ডালে বগাই কেৱল খাইছে, তেওঁ ভোক নুগুচেহে নুগুচে, তেওঁ বান্ধোনত সোমাই পৰিছে। এয়া ৰূপকৰ চলেৰে আমাক বুজোৱা হৈছে যে
এনেদৰে যেতিয়া খাই খাই বান্ধোনৰ মাজত ভুগি হৈ ঘূৰি ফুৰা হয় তেতিয়া দুখ বৃদ্ধি হয়। আমাৰ জীৱৰ দুখৰ কাৰণো এইবিলাকেই। এই জড় পৃথিৱীখনত আমি আহি কি কৰিছোঁ, ভোগত আমি ক'ব নোৱাৰা হৈ গৈছোঁ, আমি ভুগি হৈ গৈছোঁ। আমাৰ যিখিনি প্ৰয়োজন তাতকৈ আমি বেছি বিচাৰিছোঁ, আৰু বিচৰাৰ দৰে কি হৈছে, আমি সংসাৰত দুখৰ বান্ধোনত সোমাই পৰিছোঁ। দুখবিলাকে আমাৰ লগ নেৰা হৈছে। আমি কাম নকৰাকৈ থাকিব নোৱাৰোঁ, যে এনেকুৱা এটা যে আমি এইবিলাক কাম নকৰোঁ, আমি টকা পইচা নঘটোঁ, আমি ঘৰ সংসাৰ নাপাতোঁ, আমি থাকিব পাৰিম জানো? কাৰণ আমি কাম কৰিবই লাগিব। কৰ্ম অবিহনে শৰীৰ ধাৰণ কৰাটো অসম্ভৱ বুলি শ্ৰীমদ ভগৱত গীতা গ্ৰন্থৰ 3য় অধ্যায় 8 নম্বৰ শ্লোকত গীতাৰ ভগৱানে কৈছে। যদি আমি কৰ্ম নকৰোঁ তেতিয়া আমি কেনেকৈ থাকিম? শুই বহি থাকিলে দেখোন আমাৰ শৰীৰটো অকামিলা হৈ পৰিব। তাতকৈ মৃত্যু শ্ৰেষ্ঠ বুলি আমি ক'বলৈ যাম, কাৰণ আমি বেমাৰী হৈ পৰিম। গতিকে আমি কাম কৰিবই লাগিব। আমি জানো যেতিয়া আমাৰ জন্ম হয় বা কোনো কেঁচুৱাৰ জন্মৰ অৱস্থাত তেওঁৰ সুখ দুখখিনি কি কৰে, আগৰ জন্মৰ পৰা লৈ আহে। আগৰ জন্মৰ পৰা লৈ আহিলেও প্ৰথম অৱস্থাত কি হয়, আগৰ জন্মৰ যি পৰমাত্মাৰ লগত যিখিনি তেওঁৰ সম্বন্ধ আছিল, সেই সম্বন্ধৰে জড়িত সুখ শান্তি আদি তেওঁৰ মনত থাকে। কিন্তু লাহে লাহে যেতিয়া শৰীৰ ধাৰণ কৰে, শৰীৰটো আত্মাৰ প্ৰতিবিম্ব, আত্মাটো শৰীৰটোত জিলিকি থাকে। শৰীৰ ধাৰণ কৰাৰ লগে লগে মন নামৰ সত্তাটো তাত সোমাই পৰিল। মন সোমোৱাৰ লগে লগে কি হ'ল, তাত ৰঙেৰে ৰঞ্জিত হৈ পৰিল। মনটোৱে ৰং বিচাৰে, আনন্দ বিচাৰে, সুখ বিচাৰে, কল্পনা কৰে। আৰু তেতিয়াই কি হ'ল, মন সোমোৱাৰ লগে লগে মই আৰু মোৰ ভাৱৰ উৎপন্ন হ'ল। মই মোৰ ভাৱৰ উৎপন্ন হোৱাৰ লগে লগে জীৱই চেতনা পালে। জীৱই চেতনা পোৱাৰ পিছত আমি দেখিলোঁ আমাৰ মনটোৰ যিবিলাক ভাৱ সেই শৰীৰটোত প্ৰতিফলিত হৈ পৰিল। যেনেকৈ আমি শৰীৰটোত দাপোনত চাই শৰীৰটো আমি কেনেদৰে সজাইছোঁ, কেনেকুৱা হৈ আছে আমি জানিব পাৰোঁ, সেইদৰে শৰীৰ আমাৰ মনটোৰ দাপোন হৈ পৰিল। আমি মনত কি ভাবিছোঁ, কি চিন্তা কৰিছোঁ, আমাৰ চকুৱে মুখে প্ৰকাশিত হ'ল। আপোনালোকে নিশ্চয় জানে যে যিদিনা আমি মন মাৰি থাকোঁ তেতিয়া কোনোৱে কয়, কি হৈছে আজি দেখোন তুমি মনটো মাৰি আছা, তোমাৰ দুখ লাগিছে নেকি? হাঁহি থাকিলে ক'ব তোমাৰ বৰ ফূৰ্তি দেখিছোঁ। বা এইবিলাক আমাৰ শৰীৰৰ বাহিৰত আমাৰ আত্মাৰ দাপোন, আমাৰ মনৰ চিন্তাবিলাক, ভাৱবিলাক, ধাৰণাবিলাক প্ৰকাশিত হৈ পৰিল। আমাৰ স্বৰূপ স্বাভাৱিক হৈ থাকে কেতিয়াবা, আৰু কেতিয়াবা শৰীৰে বিস্মৃত হৈ থাকে। আমাৰ ভাৱবিলাক স্পষ্টৰূপে আমাৰ মনৰ দাপোনখনত শৰীৰত প্ৰতিফলিত হ'লে আমি এইবিলাক দেখা পাওঁ। যেতিয়া আমাৰ শৰীৰটো বিকৃত হৈ যায়, আমাৰ চকুৰ ভাৱ, মনৰ ভাৱ বিকৃত হৈ যায়, তেতিয়া আমি কওঁ কি, আমাৰ স্থিতি তললৈ নামি যায়। সকলোৱে কয় যে এওঁ ব্যৱহাৰ পাতি খুব বেয়া হৈছে, এওঁ চিন্তাধাৰা বেয়া হৈছে। তাৰমানে কি, আমাৰ চিন্তাধাৰা আগতে ভাল আছিলে, আমি উচ্চত আছিলোঁ, তাৰ পৰা লাহে লাহে আমি নিম্নত আহিলোঁ, আমাৰ স্থিতিত তললৈ গুচি গ'ল। এইদৰে আমাৰ স্থিতি, মনৰ স্থিতি তল ওপৰ হৈ থাকে। মনৰ স্থিতি যেতিয়া তল ওপৰ হৈ থাকে তেতিয়া আমি অসন্তুষ্ট হওঁ। অসন্তুষ্ট হ'লে আমি কি হওঁ, আমি দুখী হওঁ, আমাৰ মন দুৰ্বল হৈ পৰে। আমি দুৰ্বল হোৱা মনবিলাক, দুখী মনবিলাক, অসন্তুষ্ট মনবিলাকৰ উত্তৰণ কৰিব পাৰোঁ আৰু ওপৰলৈ নিব পাৰোঁ, যদিহে আমাক এই পৃথিৱীখনৰ নিমিত্ত হিচাপে ধৰি লওঁ। ভগৱানে আমাক পঠাইছে, আমি নিমিত্ত হিচাপে কাম কৰি আছোঁ। ঘৰৰ, পৰিয়ালৰ বা সমাজৰ লোকে আমাক যদি বেয়া পাইছে পাওঁ, মোৰ তাত বা আমাৰ তাত ক'বলগীয়া একো নাই। আমি তেওঁলোকক সদায় ভাল ব্যৱহাৰো কৰিম, আৰু তেওঁলোকৰ পৰা মৰম, স্নেহ, দয়া, ক্ষমা তেওঁলোকক আমি দি থাকিম। আমি তেওঁলোকৰ উপকাৰ কৰিম, আৰু ধৈৰ্য সাহসেৰে আমি আমাৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি যাম। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। আৰু আমি যেতিয়া আমাৰ কামবোৰ কৰি যাম,
আনে কওক নকওক তেতিয়া আমাৰ মনৰ চকুৰ মুখত আমাৰ সন্তুষ্টতাৰ ৰেঙনি ফুটি উঠিব আৰু সকলোৱে জানিব এওঁ বৰ সন্তুষ্ট আত্মা, একো নিবিচাৰিও কাকো আনক দিয়েহে। আৰু এই সন্তুষ্টতা যেতিয়া আমি অনুভৱ কৰিম তেতিয়া আমাৰ পৃথিৱীখন ভাল লাগিব, পৃথিৱীখন আমাৰ আপোন লাগিব আৰু আমি দাতা হৈ অন্যক দি যাম, কিন্তু আমি আনৰ পৰা নিবিচাৰোঁ। আনৰ গুণ দুখবিলাক আমাক নালাগে, আমি তেওঁলোকৰ গুণবিলাক শুনিম কিন্তু দুখবিলাক কেতিয়াও নলওঁ। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ যে আমি যদি বৰ্তমানত আমি যদি কিবা পোৱাও নাই পাইছোঁ, আমি সেইবিলাক ধৰি নাথাকি আমাৰ কৰ্তব্য হিচাপে দায়িত্ব হিচাপে আমি আমাৰ কামখিনি কৰি যাওঁ, তেতিয়া আমি যি সুখ শান্তি অনুভৱ কৰিম, যি আমি সন্তুষ্ট হ'ম, সেইবিলাক বৰ্তমানৰ কাৰণে আমাৰ জীৱনত কাম কৰিব আৰু বৰ্তমান আমাৰ কাৰণে সহায়ক হ'ব আৰু ভৱিষ্যতৰ কাৰণে আমাৰ চিৰস্থায়ী সম্পদৰূপে আত্মাত সংস্কাৰ হৈ ৰৈ যাব। ধন্যবাদ।